ওম শান্তি আজি এটা সৰু টিপছৰ কথা ক'ম কি কৰিব যাৰ পৰা আপুনি সদায় ডিস্টাৰ্ব হৈ আছে যিয়ে আপোনাক প্ৰতিটো ক্ষেত্ৰত ডিস্টাৰ্ব কৰে বা আপোনাক ঈৰ্ষা কৰে আপোনাৰ লগত শত্ৰুতা কৰে তেওঁলৈ কেৱল 21 দিনৰ এইটো ভাইব্ৰেচন আপুনি ৰেডিয়েট কৰক মানে এইটো ভাইব্ৰেচন এইটো প্ৰকম্পনৰ আপুনি সৃষ্টি কৰক ৰাতিপুৱা শুই উঠি তেওঁৰ মুখমণ্ডল মনলৈ আনি পেলাই ক'ব তেওঁৰ নাম ধৰি ক'ব পাৰে বা তেওঁক সোল বুলি ক'ব পাৰে যে হে আত্মা যদি জানি অজানিতে মই যোৱা জন্মত পূৰ্ব জন্মত বা এই জন্মত তোমাক কিবা অপায় অমংগল অপৰাধ কৰিছিলোঁ আজি মই ৰাতিপুৱাই তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ তাৰমানে কি ক্ষমা প্ৰাৰ্থনা ক্ষমাদান তাতকৈ ডাঙৰ মহৌষধ আজিৰ বিশ্বত আৰু একো হ'ব নোৱাৰে গতিকে সম্বন্ধবিলাক য'ত লাগিছে য'ত গাঁঠি বান্ধিছে আমি ক্ষমাদান আৰু ক্ষমা প্ৰাৰ্থনাৰ এতিয়া খুলিবলৈ পাৰোঁ তাৰোপৰি ক'ব আজিৰে পৰা মই মোৰ গাঁঠিবিলাক খুলি দিছোঁ মই অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে তোমাক প্ৰেম কৰোঁ তোমাৰ প্ৰতি সদা কল্যাণকাৰী আৰু আজিৰ পৰা মোৰ হৃদয়ৰ পৰা তোমাৰ বাবে কেৱল আশীৰ্বাদ শুভকামনা আৰু শুভভাৱনা থাকিব এনেদৰে আপুনি কৈ থাককচোন 21 দিন দেখিব বহুত বেয়া সম্বন্ধও অতি মধুৰ আৰু একত্ৰ সম্বন্ধলৈ ৰূপান্তৰ হৈ যাব ওম শান্তি